নমস্কাৰ আপোনালোকে চাই আছে ক্ৰিকেট গুৰু আছাম ইউটিউব চেনেল। ৰাতিপুৱাৰ ভাগত মই এটা কমিউনিটি টেবত ভোটিং পোষ্ট দিছিলোঁ, তাত আপোনালোকে ভোট কৰিব পৰা পোষ্ট দিছিলোঁ, য'ত আমি লিখিছিলোঁ যে অষ্ট্ৰেলিয়াক হৰুৱাব পাৰিব নেকি জিম্বাবুৱে টিমটোৱে। 2007 চনৰ টি20 ৱৰ্ল্ড কাপত অষ্ট্ৰেলিয়াই জিম্বাবুৱেৰ হাতত হাৰিছিলে, আজি আকৌ সেইটো হ'ব নেকি। মোৰ ৰাতিপুৱাৰ সময়ত এটা তেনেকুৱা ধাৰণা আহিছিল। মই ভাবিছিলোঁ যে 2007 চনত যদি হৰুৱাব পাৰিছে জিম্বাবুৱে অষ্ট্ৰেলিয়াক, তেন্তে 2024 আকৌ হৰুৱাৰ কিবা এটা চান্স থাকিবও পাৰে, তেনেকৈ ভাবিয়ে মই পোষ্টটো দিছিলোঁ। তাত অধিকাংশ মানুহে 60%তকৈ ওপৰৰ মানুহে কিন্তু ভোটিং কৰিছিলে, ভিউৱাৰে কিন্তু ভোটিং কৰিছিলে অষ্ট্ৰেলিয়া জিকিব বুলি, অষ্ট্ৰেলিয়াক হৰুৱাব নোৱাৰে বুলি কৈছিলে। আৰু তাৰ ভিতৰত 30%তকৈ কেইটামান অলপ ওপৰৰ মানুহে কৈছিলে যে জিম্বাবুৱে আপছেট কৰিব পাৰিব, জিম্বাবুৱে হৰুৱাব পাৰিব অষ্ট্ৰেলিয়াক। আৰু সেইটোৱে হ'ল, সেই 30% আজি ৰাইট আছিলে। তেওঁলোকে যিটো ফিল কৰিছিলে ৰাতিপুৱাৰ সময়ত, মই যিটো ফিল কৰিছিলোঁ সেইটো আজি কিন্তু সত্য হ'ল যে অষ্ট্ৰেলিয়াৰ নিচিনা ৱৰ্ল্ড নম্বৰ 2 টিম, বৰ্তমান সময়ত টি20 ৰেংকিং অষ্ট্ৰেলিয়াৰ 2 নম্বৰ, আৰু সেই 2 নম্বৰ ৱৰ্ল্ড নম্বৰ 2ক জিম্বাবুৱেৰ নিচিনা এটা টিমে হৰুৱাইছে। 19 বছৰৰ পাছত লাষ্ট টাইম 2007 প্ৰথমটো টি20 বিশ্বকাপ যেতিয়া অনুষ্ঠিত হৈছিলে, তেতিয়াই জিম্বাবুৱে অষ্ট্ৰেলিয়াক হৰুৱাইছিলে। তাৰ পাছৰ পৰা অষ্ট্ৰেলিয়াক হৰুৱাব পৰা নাছিলে, কিন্তু অৱশেষত আহি 2024 বিশ্বকাপত, 2024 টি20 বিশ্বকাপত 19 বছৰৰ পাছত জিম্বাবুৱেৰ হাতত পৰাস্ত হ'ল অষ্ট্ৰেলিয়াৰ দৰে এটা প্ৰবল পটাবী টিম, ৱৰ্ল্ড নম্বৰ 2 টিম। চ' এইটোৱে কি বুজায়? এইটোৱে বুজায় যে ক্ৰিকেট অনিশ্চয়তাৰ খেল, ইয়াত যি টি ঘটি যাব পাৰে, যিকোনো টিমে যিকোনো টিমক হৰুৱাব পাৰে। আৰু টিম যিহেতুকে বহাইছে, এইটো আৰু বহুত বেছি ভাল কথা হৈছে, এইটোতো হয়েই। গতিকে জিম্বাবুৱে টিমটো আগৰ যিটো ঐতিহ্য, আগতে 90sৰ সময়ছোৱাত জিম্বাবুৱে বুলি ক'লে কথাটোৱে বেলেগ আছিলে, কিন্তু আমি দেখিলোঁ যে 2000ৰ এইফালে পাছলৈ আহি লাহে লাহে যিটো বৰ্তমান সময়ত জিম্বাবুৱে টিমটো, আগৰ জিম্বাবুৱে টিমটো নাই। আগতে জিম্বাবুৱে টিমটোৰ লগত ইণ্ডিয়াৰো বহুত কষ্ট হয় জিকিবলৈ, এনেকুৱা এটা সময় আছিলে, কিন্তু বৰ্তমান সময়ত সেই আগৰ ঐতিহ্যটো নাইকিয়া আছে। কিন্তু তথাপিতো জিম্বাবুৱে ক্ৰিকেটৰ আজিৰ এইটো যিটো জয়, এই যিটো টিম অষ্ট্ৰেলিয়া টিম, এই টিমটোৰ লগত যিটো জয়, সেইটোৱে কিন্তু তেওঁলোকক বহুত বেছি কনফিডেঞ্চ বুষ্ট কৰিব। আৰু এইটো গ্ৰুপৰ পৰা তেওঁলোকে বৰ্তমান সময়ত ছুপাৰ 8লৈও যাব পাৰে, ঠিক নাই। গতিকে বৰ্তমান তেওঁলোকে যেনেকৈ খেলিছে, এইটো গ্ৰুপৰ পৰা তেওঁলোকে আগলৈ যোৱাৰো কিন্তু সম্ভাৱনা থাকিব। গতিকে ভাল খেল এখন আমি দেখিবলৈ পালোঁ। অষ্ট্ৰেলিয়া আৰু জিম্বাবুৱেৰ মাজত যেতিয়া খেল হয়, তেতিয়া 99% অষ্ট্ৰেলিয়া জিকাৰ সম্ভাৱনাটো থাকে, যিহেতুকে নিজিকে, প্ৰায়ভাগ সময়তে নিজিকে। আমি দেখিবলৈ পাওঁ যে জিম্বাবুৱে বহুত কম, কেতিয়াবা ক'ৰবাত বহুত 10-20 বছৰৰ মূৰত সেইটোৱে হোৱা আজি দেখিবলৈ পালোঁ। আজি এইটো টি20 বিশ্বকাপত, এইটো টি20 2024 টি20 বিশ্বকাপটোত এইটো প্ৰথম য'ত নেকি এটা সৰু টিমে, এটা কম টিমে, দুৰ্বল টিমে, তলৰ ৰেংকৰ টিমে এটা টপ লেভেলৰ টিমক হৰুৱাইছে অষ্ট্ৰেলিয়াৰ নিচিনা টিমে। অষ্ট্ৰেলিয়াৰ নিচিনা টিম যিটো টিমক হৰুৱাবলৈ ডাঙৰ টিমে কিন্তু পানী খাই যাবলগীয়া, সেইটো টিমক কিন্তু জিম্বাবুৱে হৰুৱাই দিলে। চাওক, যিটো যেনেকৈ আমি দেখিবলৈ পালোঁ নেপালে যিটো কাম কৰিব নোৱাৰিলে ইংলেণ্ডক হৰুৱাই, দেন আমি দেখিবলৈ পালোঁ নেদাৰলেণ্ডে যিটো কাম কৰিব নোৱাৰিলে এইটো টি20 বিশ্বকাপত পাকিস্তানক হৰুৱাই, সেই কামটো কিন্তু আহি পেলাই শেষত জিম্বাবুৱে কৰি দেখুৱালে। জিম্বাবুৱে দেখুৱালে যে কেনেকৈ হৰুৱাই এনেকুৱা ধৰণৰ ডাঙৰ ওপৰৰ লেভেলৰ টিমবিলাকক। 23 ৰানত হৰুৱাইছে জিম্বাবুৱে। প্ৰথমতে আজি বৰ লাহে লাহে খেলিছিল, তেওঁলোকৰ হাতত বহুত উইকেট বাচি আছিল, যদিও তেওঁলোকে এটা ৰান ৰেট মেইনটেইন কৰি খেলিছিলে। ইমান বেছি এটেকিঙো যোৱা নাছিলে, মাজে মাজে এটা দুটা শ্বৰ্ট খেলি অভাৰ ৰান লৈ পেলাই মিলাই মেলি গৈ আছিলে। সেইটো দেখি যিসকল ধাৰাভাষ্যকাৰ তেওঁলোকেও কৈছিলে অলপ বেছিকৈ স্পীডত খেলাৰ দৰকাৰ আছে, কিন্তু তেওঁলোকে স্পীডত খেলা নাছিলে। উইকেটো হাতত বহুত বাকী থাকিলে, কিন্তু তেওঁলোকে উইকেট বনাই তেনেকৈ খেলি থাকিলে। চ' সেইটোৰ পৰা দেখি এনেকুৱা এটা লাগিছিলে যে তেওঁলোকৰ হাতত কিবা এটা নহয় কিবা এটা প্লেনিং আছে, তেওঁলোকৰ হাতত এটা হয়তো ৰানৰ এটা তেওঁলোকৰ মনত আছে, ৰানৰ এটা সাধাৰণতে যিটো ৰান কৰিলে আমি তেওঁলোকক টক্কৰ দিব পাৰিম, তেনেকুৱা ধৰণৰ ধাৰণা এটা তেওঁলোকৰ মনত আছিলে। চ' সেইটো কাৰণে তেওঁলোকে 169 কৰিছিলে, কেৱল মাত্ৰ 2টা উইকেটহে গৈছিলে, কিন্তু তথাপিতো তেওঁলোকে কিন্তু আচল গিয়াৰ নদবালে, কিন্তু তেনেকেই খেলি থাকিলে। চ' ময়ো ভাবিছিলোঁ যে প্ৰথমতে তেওঁলোকৰ ইনিংছটো যেতিয়া মই বেটিং চাইছিলোঁ, তেতিয়া এনেকুৱা লাগিছিলে যে কি খেলি আছে, অলপতো এটেকিং কৰিব লাগে, কিন্তু যি কি নহওক মাজে মাজে দুটা এটা শ্বট মাৰিয়ে তেওঁলোকে 169লৈকে পালেগৈ, কেৱল মাত্ৰ 2টা উইকেটহে কিন্তু গ'ল। চ' মনত এটা ধাৰণা আছিলে আৰু অলপ যোৱা হ'লে ভাল হ'লহেঁতেন, কিজানি ইমান উইকেট বাকী থাকিলে, কিন্তু যি কি নহওক তেওঁলোকৰ যদি আপোনালোকে স্ক'ৰ কাৰ্ডখন চাই 169ত 2টা 20 অভাৰত তেওঁলোকৰ ব্ৰায়ান বেনেট তেওঁ 56টা বলত 64 ৰান কৰিলে, 7টা 4 মাৰিছিলে তেখেতে। দেন মাৰুমানিয়ে কৰিলে 35 ৰান, দেন ৰিয়ান বাৰ্ল 30টা বলত 35, দেন সিকন্দৰ ৰাজা 13টা বলত 25। লাষ্টৰ ফালে আহি সিকন্দৰ ৰাজাই ফিনিচিংটো দিয়া আমি দেখিবলৈ পাইছিলোঁ। আৰু উইকেটৰ কথা ক'বলৈ গ'লে 2টা উইকেট মাৰ্কাছ ষ্টইনিছে এটা আৰু কেমৰন গ্ৰীণে এটা পাইছিল, বাকী কোনেও তেনেকৈ উইকেট পোৱা নাছিলে তেওঁলোকৰ। বাকী যিটো ৰান চেছটো কৰিবলৈ আহোঁতে এনেকুৱা লাগিছিলে অষ্ট্ৰেলিয়াৰ নিচিনা ইমান টপ লেভেলৰ টিম 170 টাৰ্গেট দিছে, কিনো আৰু হাৰিলে আৰু জিম্বাবুৱে, এনেকুৱা নিচিনা লাগিছিলে। কিন্তু জিম্বাবুৱেৰ বলিং প্ৰথমৰ পৰাই টপ ক্লাছ হৈছে, প্ৰথমৰ পৰা উইকেট লৈছে, পাৱাৰ প্লেত উইকেট উলিয়াইছে বহুকেইটা, তাৰ পাছতো মাজে মাজে উইকেট গৈ আছিলে। আৰু
10টা উইকেট তেওঁলোকে অৱশেষত উলিয়াবলৈ সক্ষম হ'ল নিয়মীয়া সময়ত উইকেট উলিয়াই আছিলে জিম্বাবুৱেৰ যিটো বলিং এটেক সেইটো টপ ক্লাছ হৈ গ'ল ওপৰলৈ উঠি আহিছে সেইটো আগতকৈ বহুত লেভেল আপ কৰিছে তেওঁলোকে সেইটো মানিব লাগিব সেই আগতকৈ তেওঁলোকে যেনেকৈ লেভেল আপ কৰিবলৈ সক্ষম হ'ল সেইটো কাৰণে কিন্তু অষ্ট্ৰেলিয়াই পাত্তা নাপালে অষ্ট্ৰেলিয়াটো গমেই পোৱা নাই কি টিম লৈ আহিছে জিম্বাবুৱে ইমান দিন খেলাও নাই জিম্বাবুৱেৰ লগত গতিকে জিম্বাবুৱে টিমটোৱে আকৌ জিম্বাবুৱে প্লেয়াৰবিলাকে বিভিন্ন লেভেলত খেলে ন এতিয়া আমি যদি ক'বলৈ যাওঁ বিভিন্ন IL T20কে আদি কৰি বিভিন্ন লীগ ক্ৰিকেটত তেওঁলোকেও খেলি থাকে গতিকে সেইবিলাকৰ অভিজ্ঞতা তেওঁলোকক কামত দিছে গতিকে অষ্ট্ৰেলিয়া জিম্বাবুৱেৰ লগত সিৰিজ নেখেলা বা বিভিন্ন ক্ৰিকেট টিমবিলাকে কিন্তু জিম্বাবুৱেৰ লগত সিৰিজ নেখেলা কিন্তু মছলাটো বাহিৰ হ'ব গতিকে মাজে সময়ত জিম্বাবুৱেৰ লগতো সিৰিজ খেলিব লাগে কেতিয়াবা গতিকে চাওক তেওঁলোকৰ যদি আপোনালোকে ৰান চেছটো চাই 146 ৰানত ৰৈ যায় 10টা উইকেট গুচি গ'ল 19.3 অভাৰত জছ ইংলিছ নাম বহুত ডাঙৰ কিন্তু কাম কৰিব পৰা নাই 4টা বলত 8 ৰান কৰি আউট হ'ল ট্ৰেভিছ হেড কিমান ডাঙৰ নাম আপোনালোকে জানে বিশ্বকাপৰ ফাইনেলত ভাল খেলি বিশ্বকাপ জিকা প্লেয়াৰ 15টা বলত 17 ৰান আউট হৈ গ'ল তাকো বল্ড হৈছে ডাইৰেক্ট কেমৰন গ্ৰীণ চাওক শূন্য মাৰিলে ইমান ডাঙৰ নাম IPLত ইমান দামত বিক্ৰী গৈছে আৰু এই জিম্বাবুৱেৰ লগত এনেকুৱা অৱস্থা টিম ডেভিড 0 মাৰিলে IPLত কিমান ডাঙৰ হিটাৰ বুলি জনা যায় কিন্তু একো কাম নহ'লে জিম্বাবুৱেৰ লগত এই অৱস্থা গ্লেন মেক্সৱেলে অলপ চেষ্টা কৰিছিলে কিন্তু কাম নহ'লে 32টা বলত 31 ৰান ৰিয়ান বাৰ্লৰ বলত বল্ড হৈ যায় তেওঁ ৰিয়ান বাৰ্লৰ বলিং ধুনীয়া হৈছে মেট ৰেঞ্চয়ে একমাত্ৰ যি শেষলৈকে অলপ ৰখি থাকি চেষ্টা কৰিছিলে কিন্তু নোৱাৰিলেগৈ 44টা বলত 65 ষ্টইনিছে 6 দুৱাৰ চুইছে 6 কামত নিদিলে নেশ্যনেলিষ্ট 7 জাম্পা 2 আৰু কুহেনমান 0 এনেকুৱা ধৰণৰ আমি এনেকুৱা ধৰণৰ আমি দেখিবলৈ পালোঁ আৰু বলিঙৰ কথা ক'বলৈ গ'লে ব্লেছিং মুজাৰাবানী তেওঁ 4টা উইকেট যিজন ব্লেছিং মুজাৰাবানী যোৱাবাৰ IPLত শেষৰ সময়ত ৰিপ্লেচমেণ্ট হিচাপে RCB টিমটোলৈ আহিছিলে কিন্তু এখনো মেচ খেলিবলৈ পৰা নাছিলে তেনেকৈ তেওঁ RCB টিমৰ লগত IPLও জিকিছিলে আৰু এজন কিন্তু লাকি প্লেয়াৰ এজন কেৱল এনেই যোৱাবাৰ IPL চেম্পিয়ন হৈছিলে এখনো নেখেলাকৈ তথাপিতো এখেতৰ কিন্তু প্ৰতিভা যিটো আছে সেই বস্তুটো দেখুৱাই দিলে আজি অষ্ট্ৰেলিয়াৰ নিচিনা টিমৰ লগত কেৱল মাত্ৰ 17 ৰান দি পেলাই 4টাকৈ উইকেট তেওঁ দখল কৰিছে আৰু সিফালে যদি চাই আপোনাৰ ব্ৰেড ইভান্স তেওঁৰ বলিং ধুনীয়া হৈছে 23 ৰানত 4টা উইকেট গতিকে 8টা উইকেট মেইন 8টা উইকেট দুজন প্লেয়াৰে মেইন 7টা উইকেট দুজন প্লেয়াৰ উলিয়াই দিলে ব্ৰেড ইভান্সে 3টা আৰু মুজাৰাবানীয়ে 4টা দেন ৰিয়ান বাৰ্লে এটা গুৰুত্বপূৰ্ণ উইকেট ল'লে 1 অভাৰ 9 ৰান দি এটা আৰু মাছাকাট যায় ৱেলিংটন মাছাকাট যায় 4 অভাৰ 36 ৰান দি এটা উইকেট বাকী কোনে উইকেট এনেকৈ পোৱা নাই বাকী ধৰি ৰখাইছে অকণমান ৰান ইমান বেছি দিয়া নাই গতিকে এক প্ৰকাৰে ক'বলৈ গ'লে এওঁলোকৰ হাতত বলিং এটেক যিটো আছিলে সেই বলিং এটেকটো কিন্তু উচ্চ খাপৰ আছিলে বিশেষকৈ ব্লেছিং মুজাৰাবানী বহু দিনৰ অভিজ্ঞতা কিন্তু ব্লেছিং মুজাৰাবানীয়ে গোটাইছে বহুত বছৰ তেওঁ জিম্বাবুৱেৰ হৈ পেলাই খেলি আছে IPLৰ টিমবিলাকতো এনেকৈ কেতিয়াবা ভুমুকি মাৰে কিন্তু খেলিবলৈ পোৱা দেখা নাই আমি যোৱাবাৰ খেলিবলৈ পালেহেঁতেন কিন্তু RCB বেঞ্চতে বহি থাকিলে যি কি নহওক পাবলগীয়া প্লেয়াৰ IPLৰ নিচিনা স্তৰতো খেলিবলগীয়া প্লেয়াৰ আৰু এতিয়া যিহেতুকে অষ্ট্ৰেলিয়াৰ লগত এনেকুৱা ইমান ভাল খেলিছে গতিকে পাবও পাৰে ভৱিষ্যতলৈ আৰু বেলেগ কণ্ট্ৰেক্ট পাবও পাৰে বাকী যি কি নহওক IPLত নাপালেও বিভিন্ন ধৰণৰ লীগ ক্ৰিকেটত তেওঁ খেলে আমি যদি ক'বলৈ যাওঁ IL T20 বা এনেকুৱা ধৰণৰ লীগ ক্ৰিকেটবিলাকত খেলি পেলাই আৰু অভিজ্ঞতা প্ৰাপ্ত কৰিছে বিভিন্ন বিদেশী প্লেয়াৰৰ লগত খেলি পেলাই গতিকে ভাল এইজনে কিন্তু আজি একদম মেইন উইকেট ল'লে মুজাৰাবানী আৰু লগতে ব্ৰেড ইভান্স গতিকে পেচ এটেকটো কিন্তু এওঁলোকে পূৰা ধাৰ বনাই দিলে আৰু এই পেচ এটেকটোৱে কিন্তু এওঁলোকক এইখন খেল জিকাৰ ক্ষেত্ৰত মুখ্য ভূমিকা পালন কৰিলে বাকী তেওঁলোকৰ বেটিঙো ভাল হৈছে বেটিঙত যদি আমি ক'বলৈ যাওঁ বেনেটে যিটো অৰ্ধশতকীয় ইনিংছ খেলিছিলে 64 ৰানৰ সেইটো 56টা বলত 64 কৰিছিলে অলপ মানে ৰখাই মিলে কৰিছে কিন্তু তেওঁলোকৰ হাতত মই যিটো ক'লোঁ ন এইটো ভিডিঅ'ত প্ৰথমতে কৈছোঁ যে তেওঁলোকৰ হাতত কিন্তু এটা প্ৰপাৰ প্লেনিং লৈ পেলাই আহিছিলে যে 170 ৰানৰ টাৰ্গেটতে আমি ছেভ কৰি দিম বুলি আছিলে তেওঁলোকৰ বলাৰৰ ওপৰত বিশ্বাস আছিলে যিকেইজন বলাৰ আছিলে বলাৰকেইজনৰ ওপৰত 100% তেওঁলোকৰ বিশ্বাস আছিলে যে এওঁলোকে গৈ পেলাই খেলখন জিকাব পাৰিব লাগিলে 160 হওক 170 হওক টাৰ্গেট সেইটো কাৰণে বেটাৰসকলে ইমান বেছি মানে ধুলাই দিবলৈ নগ'লে মানে লাহে খেলিয়ে 170 টাৰ্গেটতে ৰখাই দিলে আৰু সিমানতে খেল যিকি ওলাই আছে চাওক অষ্ট্ৰেলিয়াৰ নিচিনা ৱৰ্ল্ড নম্বৰ 2 টিমক আজি হৰুৱাই দিলে গোটেই বৰ্তমান সময়ত ক্ৰিকেট জগত হিলি গৈছে কিন্তু অষ্ট্ৰেলিয়াৰ নিচিনা এটা টিম T20 ৱৰ্ল্ড কাপ তেওঁলোক জিকা টিম 2021ত T20 ৱৰ্ল্ড কাপ জিকিছিলে সো এবাৰৰ বিজেতা হয় চেম্পিয়ন টিম হয় তেনেকুৱা এটা টিম বৰ্তমান বিশ্ব আগশাৰী টিম ন তেনেকুৱা এটা টিমক হৰুৱালে কিন্তু এইটো বৰ্তমান সময়ত একদম ক'বলৈ গ'লে টপ নিউজ আৰু বৰ্তমান সময়ত হেডলাইনত এইটোৱে থাকিব আপোনালোকে দেখিবলৈ পাব আৰু পইণ্টছ টেবলখন যদি আপোনালোকে চাই গ্ৰুপ বি আছিলে এখন খেল শ্ৰীলংকাৰ পাছতে বৰ্তমান সময়ত জিম্বাবুৱে দুখনৰ ভিতৰত দুখন জিকি 2 নম্বৰ পজিশ্যনলৈ গুচি গৈছে গ্ৰুপ বিত শ্ৰীলংকা 1 নম্বৰত আছে নেটত আগত আছে তেওঁলোক দেন অষ্ট্ৰেলিয়া 3 নম্বৰলৈ গুচি গৈছে গতিকে জিম্বাবুৱে যদি একান্তিক্ৰমে গুচি যায় আগলৈ গৈ থাকে জিম্বাবুৱে কিন্তু কপাল ফুলিবও পাৰে আকৌ আগলৈ গুচি যাবলৈ আছে কিন্তু গতিকে এইটো গ্ৰুপৰ কিন্তু সমীকৰণটো অকণমান জমিছে কিন্তু এইফালে অষ্ট্ৰেলিয়াও আছে অষ্ট্ৰেলিয়া এতিয়াও চান্স আছে এখন হাৰিলে যদিও জিম্বাবুৱে আছে এইফালে শ্ৰীলংকাও আছে গতিকে জিম্বাবুৱে কিন্তু এতিয়া ৰেচত আহি গৈছে আগলৈ গুচি যাবলৈ আছে কেনেবাকৈ গতিকে যি কি নহওক এই ভিডিঅ'টো মই সমাপ্ত কৰিলোঁ ভাল লাগিলে যদি লাইক কৰিব শ্বেয়াৰ কৰিব চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব আমাৰ ইণ্ডিয়ান ক্ৰিকেট টিমৰ ওপৰত আমি ভিডিঅ' দি আছে চোৱা নাই যদি চাব আৰু চেনেলটোলৈ নতুনকৈ আহিছে যদি ছাবস্ক্ৰাইব কৰি ঘণ্টাটো দবাই থৈ যাবলৈ নাপাহৰিব হাইপ দি দিব আজিকালি চেনেল আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত হাইপ বহুত গুৰুত্বপূৰ্ণ এটা মানুহে 3বাৰকৈ হাইপ দিব পাৰে তেতিয়ালৈকে আৰু এটা নতুন ভিডিঅ' লৈ অনাৰ প্ৰতিশ্ৰুতি মই ভিডিঅ' মাগিছোঁ ধন্যবাদ